নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি মেইনছ আৰু প্ৰিলিমিনাৰীৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ বিষয় সায়েন্স এণ্ড টেকনলজিৰ পাৰ্ট স্পেচৰ কিছু কথা জানিম। আজিৰ যিখিনি তথ্য মই আপোনালোকক আগবঢ়াম ইয়াত বৰ বিশেষ মই ব্যাখ্যা নকৰোঁ, কাৰণ মোৰ নিজৰ ক্ষেত্ৰতো যেতিয়া মই স্পেচ বা এনেকুৱা ধৰণৰ টপিকবোৰ পঢ়োঁ, যিখিনি পঢ়িব লাগে সেইখিনিৰ ওপৰতে মই প্ৰিপাৰেশ্যন কৰিছিলোঁ। বহুত বেছি ডিপ লেভেলত সোমাই নাযাওঁ, গতিকে আপোনালোককো ক'ম যে সায়েন্স এণ্ড টেকনলজি আমি জনাটো খুবেই জৰুৰী হয়, কিন্তু তেনে ক্ষেত্ৰত কিছুমান এনেকুৱা বিষয়বস্তু আছে যিবোৰত আমি ডিপলি সোমাই যোৱাৰ প্ৰয়োজন নাথাকে। অভাৰঅল আমি এটা আইডিয়া ল'লেই হ'ল। আৰু বিশেষকৈ যিসকল ফিজিক্স বেকগ্ৰাউণ্ডৰ হয় বা ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে ইণ্টাৰভিউৰ সময়ত ইয়াৰ লগত জড়িত প্ৰশ্ন ফেচ কৰিব পাৰে। তেওঁলোকে যাতে মেইনছলৈ যোৱাৰ আগত বা প্ৰিলিমিনাৰী সময়ত সেই বিষয়খিনি যাতে এৰি থৈ নাযায় তাৰ কাৰণে মই চেষ্টা কৰি থাকোঁ সদায়। আৰু যিখিনি বিষয়ত খুব বেছি কনচেপ্টৰ প্ৰয়োজন হয় তাক মই ব্যাখ্যা কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। এতিয়া প্ৰথম যিটো হ'ল, আপোনালোকে স্ক্ৰীনত দেখিছে মিছন সুদৰ্শন চক্ৰ। 15 আগষ্ট 2025ৰ কথা। বহুতে হয়তো এইটো ভাবিব পাৰে যে কেতিয়ালৈকে আমি নিউজ পেপাৰ পঢ়াটো জৰুৰী হয়, মানে মেইনছৰ পৰীক্ষাৰ আগলৈকে। গতিকে মই তেওঁলোকক এটাই ছাজেষ্ট কৰিম যে লাষ্ট এমাহ আমি নপঢ়িলেও কথা নাই, কিন্তু অন্ততঃ আমি এমাহ আগলৈকে নিউজ পেপাৰখনৰ লগত আমাৰ এটা টাৰ্মছ থাকিলে ভাল। আৰু বিশেষকৈ পৰীক্ষালৈ এমাহ থাকোঁতেও আমি একেবাৰে আজৰি সময়, কাৰণ একেৰাহেতো আমি পঢ়ি নাথাকোঁ, তেতিয়া আমি অন্ততঃ নিউজ পেপাৰখনত চকু ফুৰালে, বিশেষকৈ এডিটৰিয়েল পাৰ্টটোত চকু ফুৰালে আমাৰ লোকচান নহয়, বৰঞ্চ লাভে হ'ব। মানে একেখিনি টপিককে ৰিপিট হৈ থাকে, আকৌ যেতিয়া আমি নিউজ পেপাৰ টপিকটো পঢ়িম তেতিয়া আমাৰ কাৰণে ভাল। এতিয়া মিছন সুদৰ্শন চক্ৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এনাউন্স কৰিছিলে 15 আগষ্ট 2025, আৰু তেওঁৰ যি ইণ্ডিপেণ্ডেন্স ডে এড্ৰেছ হয় ফ্ৰম ৰেড ফৰ্ট লালকিল্লাত, তেওঁ তেতিয়া এই মিছন সুদৰ্শন চক্ৰৰ কথা কৈছিলে। গতিকে ই ফিল্মছৰ কাৰণে খুবেই জৰুৰী হয়। আৰু কেতিয়াবা এনেকুৱা হৈ যায় এমাহমান থকাৰ আগলৈকেও নিউজত যি বিষয়বস্তু আহে কেতিয়াবা আমি মেইনছত দেখা পাম, বিশেষকৈ UPSCটো কথাই নাই। যি কি নহওক, আমি এতিয়া চাওঁ সুদৰ্শন চক্ৰৰ বিষয়ে। এম্বিচিয়াছ প্লেন হয়। মেইন যিটো পাৰ্পজ হ'ল বিল্ড এ মাল্টি লেয়াৰ্ড ইণ্টিগ্ৰেটেড এয়াৰ এণ্ড মিছাইল ডিফেন্স চিল। আমি সায়েন্স এণ্ড টেকনলজি পাৰ্টত যেতিয়া স্পেচ টেকনলজিৰ কথা পঢ়োঁ তেতিয়া আমি বিভিন্ন মিছাইল যিবিলাক টাইপছ থাকে আমি জনাটো জৰুৰী হয়। যেনেকৈ এয়াৰ টু এয়াৰ মিছাইল থাকে, সেইধৰণে আমি গোটেই কথাখিনি জনাটো জৰুৰী হয়। আমি যদিও একেবাৰে মানে ডিপ লেভেলত আমি কথাখিনি নাজানিলেও কোনো কথা নাই, কিন্তু আমি অভাৰঅল এটা আইডিয়া ৰাখিব লাগে। What is the aim? Aim হ'ল to provide a complete nationwide security cover by the year 2035. 2035ৰ ভিতৰত গোটেই নেশ্যন ৱাইডত যাতে চিকিউৰিটি প্ৰভাইড কৰিব পাৰে, এইটোৱে প্ৰজেক্টটোৱে এইম কৰিছে। ক্ৰিটিকেল আৰু ষ্ট্ৰেটেজিক লোকেশ্যন এক্ৰছ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত ক্ৰিটিকেল যিবিলাক আৰু ষ্ট্ৰেটেজিক যিবিলাক লোকেশ্যন আছে তাত যাতে চিকিউৰিটি প্ৰভাইড কৰিব পাৰে। এতিয়া ক্ৰিটিকেল আৰু ষ্ট্ৰেটেজিক বুলি ক'লে আমি বৰ্ডাৰ এৰিয়াবিলাক আমি পাওঁ। আমাৰ নৰ্থ ইষ্ট ৰিজনটো এটা ষ্ট্ৰেটেজিক লোকেশ্যনো হয় আৰু ক্ৰিটিকেল লোকেশ্যনো হয়, কাৰণ চাইনাৰ ইনফ্লুৱেঞ্চ দেখা যায়। ঠিক যেনেকৈ জম্মু এণ্ড কাশ্মীৰ আছে, ঠিক সেই ঠাইসমূহত যাতে আমি চিকিউৰিটি প্ৰভাইড কৰিব পাৰোঁ তাৰ এটা আল্টিমেট মিছন লোৱা হৈছে, যিটো কয় সুদৰ্শন চক্ৰ। সুদৰ্শন চক্ৰটো আমি শ্ৰীকৃষ্ণৰ শুনিছোৱে, সুদৰ্শন চক্ৰ শ্ৰীকৃষ্ণই লয়। গতিকে সেই কনচেপ্টতে এটা মিছন ষ্টাৰ্ট কৰা হৈছে, প্ৰজেক্ট লোৱা হৈছে। চেনজিটিভ ডিফেন্স ফেচিলিটিক প্ৰটেক্ট কৰিব, নিউক্লিয়াৰ ইনষ্টলেশ্যনছ এণ্ড ভাইটেল নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ। মনত ৰাখিবলৈ বৰ বেছি ডিফিকাল্ট নহয়, গতিকে এই টাৰ্মছকেইটা আপোনালোকে মনত ৰাখিব। ডিফেন্স ফেচিলিটিজ, নিউক্লিয়াৰ ইনষ্টলেশ্যনছ এণ্ড ভাইটেল নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ, তাক প্ৰটেক্ট কৰিব, যিটো আমাৰ কাৰণে চেনজিটিভ হয়। চিভিলিয়ান এৰিয়া যেনেকৈ হস্পিটেল হওক, ৰেলৱে হওক, চেণ্টাৰ অফ ফেইড উইল অলছ' ৰিচিভ প্ৰটেকশ্যন আণ্ডাৰ দ্য চিল। যিবিলাক ইম্পৰ্টেণ্ট এৰিয়া হয় য'ত পাব্লিকৰ বহুত গেডাৰিং হয়, তেনেকুৱা ঠাইবিলাকতো ইয়াৰ জৰিয়তে প্ৰটেকশ্যনৰ সুবিধা কৰা হ'ব। কি ফিচাৰ্ছখিনি আমি চাম। ই মাল্টিলেয়াৰে গঠিত হয়। প্ৰটেকশ্যন ইউজিং লেণ্ড বেছ, চি বেছ এণ্ড স্পেচ বেছ ছিষ্টেম। তিনিওটাই আছে, লেণ্ডৰ ওপৰতো আছে, চি ওপৰতো আছে আৰু স্পেচ বেছ। গতিকে তিনিটা ছিষ্টেম ইয়াত ব্যৱহাৰ কৰা হৈছে, মাল্টি লেয়াৰ্ছ হয়। এডভান্স আৰ্লি ৱাৰ্ণিং ছিষ্টেম আছে, আগতীয়াকৈ যাতে ৱাৰ্ণিং দিব পাৰি তেনেকুৱা ধৰণৰ ছিষ্টেম ইয়াত আছে। ট্ৰেকিং চেঞ্চৰ আছে, ইণ্টিগ্ৰেটেড উইথ স্পেচ এছেট ফৰ ৰিয়েল টাইম থ্ৰেট ডিটেকশ্যন, যাতে আমি প্ৰকৃত সময়ত যাতে বাস্তৱ সময়ত যাতে আমি তাক যাতে ট্ৰেক কৰিব পাৰোঁ, ডিটেক্ট কৰিব পাৰোঁ, সেই সুবিধাটো ইয়াত আছে। A strong command and control system will ensure rapid decision making and coordinated responses. Very simple.
This system will rely on advanced interceptor missiles capable of neutralizing aircraft, drone, ballistic missile and cruise missiles. গতিকে আমি কিছু কিছু ক্ষেত্ৰত ফিল্মছৰ কাৰণে কিছুমান শব্দ জানিব লাগিব যিবোৰ আমি পিছত চাম, যেনেকৈ এডভান্স ইণ্টাৰচেপ্টৰ মিছাইল কেনেকুৱা ধৰণৰ হয়, আমি তাৰ সৰু সৰু কথাবোৰ জানিব লাগিব। বাট ইয়াত আপোনালোকে অভাৰঅল এই কথাটো মনত ৰাখিলে হ'ল যে এই চিষ্টেমটোৱে এডভান্স ইণ্টাৰচেপ্টৰ মিছাইলৰ ওপৰত ৰিলাই কৰিব, যাৰ জৰিয়তে এয়াৰক্ৰাফ্ট নিউট্ৰেলাইজ কৰিব পৰা যাব, ড্ৰোনো নিউট্ৰেলাইজ কৰিব পৰা যাব, বেলিষ্টিক মিছাইলো নিউট্ৰেলাইজ কৰিব পৰা যাব, ক্ৰুজ মিছাইল। এতিয়া কৈছে যে মিছন সুদৰ্শন চক্ৰ ইজ নট লিমিটেড টু ডিফেন্সিভ মেজাৰ্ছ, কেৱল মাত্ৰ ডিফেন্সিভ নহয়, অফেন্সিভ ষ্ট্ৰাইক কেপেবিলিটিও থাকিব। অফেন্সিভ মানে কি? ইয়াৰ মিনিংটো হ'ল ডিফেন্স মানে নিজকে প্ৰটেক্ট কৰা, অফেন্স মানে এটেক কৰা। গতিকে এই দুইটা সুবিধাই থাকিব। This system will incorporate new weapons such as 500 km range quasi ballistic missile Proloy. মনত ৰাখিব, এইটো ফিল্মছৰ কাৰণে খুব জৰুৰী হয়। Subsonic long range land attack cruise missile will be deployed for targeted strikes. Strike range of the BrahMos supersonic cruise missile will be increased. Increase কৰা হ'ব BrahMosৰ যিটো strike range হ'ল 450 পৰা 800 km লৈ ইয়াক এনহান্স কৰা হ'ব। Mission Sudarshan Chakra is conceptually similar to Israel's Iron Dome and United States proposed Golden Dome. গতিকে ইজৰাইলৰ আইৰন ডোম আৰু ইউনাইটেড ষ্টেটৰ যিটো প্ৰপ'জ কৰা হৈছে গোল্ডেন ডোমৰ লগত ইয়াৰ কনচেপ্টটো মিল আছে। However, unlike this system, India still will operate on a much larger scale and will include integrated offensive weaponry. গতিকে তাতকৈ ডিফাৰেন্স আছে এটাই, ইয়াত আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত লাৰ্জ স্কেলত ইয়াক কৰা হ'ব, অপাৰেট কৰা হ'ব, আৰু ইয়াত অফেন্সিভ ৱেপনাৰী চিষ্টেমো থাকিব। এই দুটা যি চিষ্টেম আছে ইজৰাইল আৰু ইউনাইটেড ষ্টেটছৰ, ইয়াৰ যিখিনি ফিচাৰ্ছ আৰু ইণ্ডিয়ান ফিচাৰ্ছৰ মাজত ডিষ্টিংগুইছ হিচাপে আমাক প্ৰিলিমিনাৰী কুৱেশ্যন সুধিব পাৰে। এতিয়া আন এটা খুব গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ ইণ্ডিয়াৰ স্পেচ লেজিছলেশ্যনৰ লগত জড়িত এই বিষয়টো আমি চাম। ইয়াত কিছুমান টপিক পাম, যিবোৰ টপিক মই আপোনালোকক ক'ম যে আপোনালোকে প্ৰিপেয়াৰ কৰিব বা আগন্তুক দিনত ময়ো দিবৰ কাৰণে চেষ্টা কৰিম। বাট নিজেই যেতিয়া গুগল চাৰ্চ কৰিব আপোনালোকৰ কাৰণে ভাল, ফৰ দ্য পাৰ্পজ অফ ফিল্মছ অৰ মেইনছ। কনটেক্সটটো আমি চাওঁ। নেশ্যনেল স্পেচ ডে চেলিব্ৰেট কৰা হয়, সেকেন্ড টাইম চেলিব্ৰেট কৰিছে আগষ্ট 23, 2025. Chandrayaan 3 success and upcoming missions but lacks a comprehensive national space legislation to regulate and promote its growing space sector. আমাৰ ইণ্ডিয়াত স্পেচ সেক্টৰটো এতিয়া ডেভেলপ কৰিছে, বাট প্ৰপাৰ স্পেচ লেজিসলেশ্যন নাই। আমি বেলেগ বেলেগ সেক্টৰ যি ধৰণে লেজিসলেশ্যন দেখা পাওঁ, ৰেগুলেশ্যন দেখা পাওঁ, ইণ্ডিয়াৰ ক্ষেত্ৰত কিন্তু স্পেচ লেজিসলেশ্যনৰ ক্ষেত্ৰত কিছু ড্ৰবেক দেখা যায়। তাৰ ওপৰত কুৱেশ্যন আপোনালোকৰ অহাৰ সম্ভাৱনা থাকে, বা নাহিলেও আমি কিছুমান এনেকুৱা বস্তু চোৱাটো জৰুৰী হয় যাতে আমি পৰীক্ষাত এৰি আহিব লগা নহয়। এতিয়া কৈছে যে ইণ্ডিয়াছ এক্সপাণ্ডিং স্পেচ সেক্টৰ এণ্ড লিগেল গেপছ, ইয়াত বেকগ্ৰাউণ্ড এটা দিয়া আছে, এইটো ডাইৰেক্টলি এনচাৰ নহয়, আপোনালোকে ইয়াৰ পৰা এনচাৰ ফ্ৰেম কৰিবৰ কাৰণে চেষ্টা কৰিব। কৈছে ইণ্ডিয়া হেজ ইমাৰ্জ এজ এ মেজৰ স্পেচ পাৱাৰ উইথ মিছন। আমাৰ কেইবাটাও ছাকচেছফুল মিছন হৈ গৈছে, যেনেকৈ চন্দ্ৰায়ন 3, গগনয়ান এণ্ড দ্য প্ৰপ'জ ভাৰত অন্তৰিক্ষ ষ্টেচন। গতিকে ইণ্ডিয়া এতিয়া স্পেচ যি টেকনলজি হয় তাত যথেষ্ট আগবাঢ়িছে। Despite progress, the absence of comprehensive national space legislation creates uncertainty for commercial and private actors. Business purpose-ত হওক বা প্ৰাইভেট ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত হওক, যি ধৰণৰ ৰেগুলেশ্যনৰ প্ৰয়োজন হয়, এটা কম্প্ৰেহেনচিভ ৱে লাগে, সেইটোৱে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এতিয়া কম দেখা গৈছে। গতিকে তাৰ কাৰণে আমি চিন্তা কৰাটো প্ৰয়োজনীয়। UN স্পেচ ট্ৰিটিত ইণ্ডিয়াই ৰেটিফাই কৰিছে, but has not yet enacted a domestic law aligning with this obligation. কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডমেষ্টিক ল বনোৱা নাই। গ্লোবেল স্পেচ লেজিসলেশ্যন ফ্ৰেমৱৰ্ক, আমি গ্লোবেল স্পেচ লেজিসলেশ্যন ফ্ৰেমৱৰ্কটো চাম এতিয়া। আউটাৰ স্পেচ ট্ৰিটি 1967 declares space as the province of all mankind. Simple কথা হ'ল, prohibits national appropriation of outer space. States bear responsibility for space activities, both government and private entities. Companion treaties establish liability, rescue, registration and moon agreements. গতিকে গ্লোবেল স্পেচত এই ধৰণৰ লেজিসলেটিভ ফ্ৰেমৱৰ্ক দেখা যায়। গতিকে এইকেইটা আপোনালোকে বাই হাৰ্ট কৰিব লাগিব। নেশ্যনেল লেজিসলেশ্যন চাওঁ আমি। US, Japan, Luxembourg have enacted laws facilitating licensing, commercial rights and liability coverage. Such frameworks ensure legal predictability and attract private investment. এটো খুব জৰুৰী হয়। আমাৰ কম্প্ৰেহেনচিভ এটা নেশ্যনেল লেজিসলেটিভ ফ্ৰেমৱৰ্ক লাগিব, যিটোৱে কমাৰ্চিয়েল পাৰ্পজত প্ৰাইভেট সেক্টৰক ইনফ্লুৱেঞ্চ কৰিব আৰু এট্ৰেক্ট কৰিব। ইণ্ডিয়াৰ কণ্ডিশ্যনটো কি আমি চাওঁ। ইনক্ৰিমেণ্টেল এণ্ড মেথডিকেল ষ্ট্ৰেটেজি, অথৰাইজেশ্যন ফ্ৰেমৱৰ্কছ ডেভেলপ। ইণ্ডিয়াৰ স্পেচ পলিচি 2023 এনকাৰেজেছ প্ৰাইভেট পাৰ্টিচিপেশ্যন। মই ইয়াৰ ওপৰত এটা ভিডিঅ' প্ৰভাইড কৰিম বুলি ভাবিছিলোঁ,
আগন্তুক দিনত মই চেষ্টা কৰিম ইণ্ডিয়াৰ স্পেচ পলিচিৰ ওপৰত 2023 আমি জনাটো জৰুৰী, যাতে আমি পৰীক্ষাত আহিলেও যাতে এইটো আহিব লগা নহয় বা প্ৰিলিমছৰ কাৰণে জৰুৰী হয়। ইন স্পেচ নৰ্মছ কিছুমান আছে, গাইডলাইনছ আছে, প্ৰচিডিউৰ্ছ আছে, ছেট অথৰাইজেশ্যন প্ৰচেছেছ, কেটেলগ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ ফৰ স্পেচ ইণ্ডাষ্ট্ৰী এনচিয়ৰ ছেফটি ষ্টেণ্ডাৰ্ড। গতিকে পৰীক্ষাত আহিলে আমি ইয়াতকৈ বেছি ইলাবৰেট কৰাৰ প্ৰয়োজন নাই, আমি পইণ্ট ৱাইজ লিখি পেলাই জাষ্ট কি ধৰণৰ ষ্টেপ ই ল'ব পাৰে ইয়াৰ জৰিয়তে সেইটো আমি লিখি দিলে হৈ গ'ল। বা ইণ্ডিয়ান স্পেচ পলিচিৰ ক্ষেত্ৰত আমি 2-এটা পইণ্ট এড কৰিব পাৰোঁ। পেণ্ডিং এছপেক্ট, কিটো পেণ্ডিং হৈ আছে, কম্প্ৰেহেনচিভ স্পেচ এক্টিভিটিজ ল কভাৰিং লাইবিলিটি, লাইচেন্সিং, এক্সিডেণ্ট ইনভেষ্টিগেশ্যন, ডেব্ৰিজ মেনেজমেণ্ট, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, এইবিলাক এছপেক্টবোৰ এতিয়া পেণ্ডিং হৈ আছে। ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পাৰ্চপেক্টিভ আমি দেখা পাওঁ, ষ্টেটিউটৰী অথৰিটি ফৰ ইন স্পেচ নিডছ ক্লিয়াৰ লিগেল মেণ্ডেট টু ফাংচন এজ এ ৰেগুলেটৰ। লাইচেন্সিং এণ্ড ক্লিয়াৰেন্সৰ ক্ষেত্ৰত কাৰেণ্ট চিষ্টেম কজ ডিলেইজ ডিউ টু মাল্টিপুল মিনিষ্ট্ৰিজ, এইটো এটা প্ৰচেছ আছে যাৰ জৰিয়তে ডিলে হৈ যায় প্ৰচেছটো, গতিকে সেইটো আমি কাৰেক্ট কৰিব লাগিব। FDI ৰুলছৰ ক্ষেত্ৰত ডিমাণ্ড ফৰ 100% FDI ইন ছেটেলাইট কম্পনেণ্ট মেনুফেকচাৰিং ভিয়া অট'মেটিক ৰুট, অট'মেটিক ৰুটৰ প্ৰয়োজন আছে। FDI ক্ষেত্ৰত অট'মেটিক ৰুটটো ক'লে এইটো বুজা যায় যে কেতিয়াবা কিছু ক্ষেত্ৰত RBI বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ ডাইৰেক্টলি ইনভেষ্ট কৰিব পৰা যায়। আৰু FDI মানে অলৰেডি মই আগৰ ভিডিঅ'ত কৈছোঁ, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। যেতিয়া ফৰেন ইনভেষ্টৰ হওক বা কোম্পানী হওক বা বেলেগ গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়াৰ কোম্পানীৰ ষ্টেক পায়, তাকে আমি FDI কওঁ, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কওঁ। লাইবিলিটি এণ্ড ইঞ্চুৰেঞ্চ, ইণ্ডিয়া বিয়াৰ্ছ ইণ্টাৰনেশ্যনেল ৰেছপঞ্চিবিলিটি বাট প্ৰাইভেট ফাৰ্মছ নিড মেণ্ডেটৰী থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ, এইটো আমি জানিব লাগিব। এফৰ্ডেবল ইঞ্চুৰেঞ্চ ফ্ৰেমৱৰ্কছ ক্ৰুচিয়েল ফৰ ষ্টাৰ্টআপৰ কাৰণে নতুনকৈ যোনে এই ক্ষেত্ৰত আগবাঢ়ি আহিব তেওঁলোকৰ কাৰণে এফৰ্ডেবল ইঞ্চুৰেঞ্চ ফ্ৰেমৱৰ্ক থকাটো জৰুৰী হয়। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট আমাৰ মেইনছৰ চিলেবাছত আছে, ভেৰি ইম্পৰ্টেণ্ট হয়, আমি তাৰ ওপৰত ডেফিনেটলি আলোচনা কৰিম। আশা কৰিছোঁ মেইনছৰ প্ৰিপেয়াৰ কৰি থকাসকলে এইটো পঢ়িছে। ইয়াতো আছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি প্ৰটেকশ্যনৰ জৰুৰী আছে টু প্ৰিভেণ্ট ব্ৰেইন ড্ৰেইন এণ্ড এনচিয়ৰ ইনভেষ্টৰ ট্ৰাষ্ট। গতিকে ব্ৰেইন ড্ৰেইন যাতে নহয়, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট যাতে পায়, সেই ক্ষেত্ৰত স্পেচ টেকনলজিৰ ক্ষেত্ৰতো আমি সেই কথাটো গুৰুত্ব আৰোপ কৰিব লাগিব। অপাৰেশ্যনেল নিডছ, মেণ্ডেটৰী এক্সিডেণ্ট ইনভেষ্টিগেশ্যন প্ৰচিডিউৰ প্ৰয়োজন আছে, স্পেচ ডেব্ৰিজ মেনেজমেণ্ট ল প্ৰয়োজন আছে, ইউনিফাইড ফ্ৰেমৱৰ্ক ফৰ স্পেচ ৰিলেটেড ডাটা এণ্ড ছেটেলাইট কমিউনিকেশ্যন, ইণ্ডিপেণ্ডেণ্ট এপেলিট বডি টু এভইড কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। এই পইণ্টখিনি মই ইলাবৰেট এই কাৰণেই কৰা নাই, এই যিখিনি পইণ্ট দিয়া আছে জাষ্ট ইউ হেভ টু গ' থ্ৰু ইট আৰু অকণমান ৰিভাইজ কৰি মনত ৰাখিব লাগিব। আৰু একজেক্টলি এইকেইটা চেণ্টেন্সে দিয়া আছে যিকেইটা আপোনালোকে পৰীক্ষাত লিখিব পাৰিব, বেলেগকৈ আৰু ইলাবৰেশ্যনৰ প্ৰয়োজন নাই। 10 মাৰ্কছ বা 15 মাৰ্কছৰ কাৰণে আহিলেও আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হয়। চেলেঞ্জেছখিনি আমি জানিব লাগিব, ডুৱেল ইউজ টেকনলজি ক্ৰিয়েট ৰেগুলেটৰী কমপ্লেক্সিটিজ, ফ্ৰেগমেণ্টেড ইনষ্টিটিউচনেল অথৰিটিজ শ্ল'জ প্ৰাইভেট ছেক্টৰ এপ্ৰুভেল, এইটো অলৰেডি আমি কৈছোৱে। লাইচেঞ্চিঙৰ ক্ষেত্ৰত বা অন্য ক্ষেত্ৰত প্ৰচেছটো খুব দীঘলীয়া হৈ যায়, বিভিন্ন মিনিষ্ট্ৰীৰ থ্ৰুৱেদি যাব লগা হয়, গতিকে ডিলে হয়। লেক অফ কম্প্ৰেহেনচিভ লাইবিলিটি ফ্ৰেমৱৰ্ক ইনক্ৰিজেছ ৰিস্ক ফৰ ষ্টাৰ্টআপ এণ্ড ইনভেষ্টৰ, আমি এবচেঞ্চ অফ ষ্টেটিউটৰী বেকিং ফৰ ইন স্পেচ ৰিডিউচেছ ৰেগুলেটৰী চাৰ্টেইনিটি। ৱে ফৰৱাৰ্ডখিনি আপোনালোকে চাব, নেশ্যনেল স্পেচ লেজিছলেশ্যন ইনেক্ট কৰাৰ প্ৰয়োজনীয়তা আছে, UN ট্ৰিটি প্ৰিন্সিপলৰ লগত ইণ্টিগ্ৰেট কৰি পেলাই উইথ ইণ্ডিয়ান স্পেচ নিডছ। Provide statutory status to IN-SPACE as the central regulator. Establish clear licensing and FDI norms to attract investment. Introduce comprehensive liability and insurance frameworks for private actors. Codify IP protection and incentivize research and development partnership among academia, industry and government. আমি এনেকুৱা সায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত বা ইকনমিক বিভিন্ন কুৱেশ্যনৰ ক্ষেত্ৰত আমি কেইটামান বস্তু মনত ৰাখিব পাৰোঁ। এটা হৈছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ প্ৰয়োজনীয়তা, আন এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনএডিকুৱেট, মানে এডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজনীয়তা। ঠিক তেনেকৈ ফাইনেন্সিয়েল মেনেজমেণ্ট এণ্ড ৰেগুলেটৰী মেকানিজিমৰ প্ৰয়োজন। এই চাৰিটা বস্তু আমি যিকোনো ক্ষেত্ৰতে লিখিব পাৰোঁ যেতিয়া আমি এনেকুৱা ধৰণৰ সায়েন্স বেছড কুৱেশ্যন কিছুমান পাওঁ মেইনছত। Mandate space debris mitigation, accident investigation and safety protocol. Create an independent appellate body for dispute resolution. গতিকে আজিৰ দুটা টপিক আমি পালোঁ, মিছন সুদৰ্শন চক্ৰ আৰু স্পেচ যি ৰেগুলেশ্যন বা লেজিছলেশ্যন আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কি ড্ৰবেক আছে, কিখিনি ৱে ফৰৱাৰ্ড ষ্টেপ আমি ল'ব লাগে, এই কথাখিনি ইয়াত সুন্দৰকৈ দিয়া আছে। আপোনালোকৰ কাম হ'ল প্ৰিভিয়াছ কুৱেশ্যন আপোনালোকে চেক কৰিব আৰু এই যিখিনি কথা দিয়া আছে তাৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে এনচাৰ ফ্ৰেম কৰিবলৈ চাব। আৰু কথা হ'ল ইয়াত যিখিনি কথা দিয়া আছে, যিধৰণে লেজিছলেশ্যন ফ্ৰেমৱৰ্কৰ ইছ্যু আছে বা কি চেলেঞ্জেছ আমি স্পেচ যি ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, স্পেচ ছেক্টৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক বা স্পেচ টেকনলজিৰ এনহেঞ্চমেণ্টৰ ক্ষেত্ৰত হওক, আমি কিখিনি চেলেঞ্জেছ পাই আছোঁ সেইখিনি ইয়াত দিয়া আছে।
এতিয়া আপোনালোকে এই যিটো পিডিএফ, এই পিডিএফটোৰ পৰা আপোনালোকে পইণ্টছখিনি লৈ এটা এনচাৰ ফ্ৰেম কৰিবৰ কাৰণে চেষ্টা কৰিব। ইয়াত কথাখিনি আমি ডাইৰেক্টলি এনেকে পইণ্ট ৱাইজ লিখি আমি ডায়েগ্ৰাম ড্ৰ কৰিব পাৰোঁ। আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যনৰ থ্ৰুৱেদি আপোনালোকে প্ৰেক্টিচটো কৰিবলৈ চেষ্টা কৰিব। মই আগতে কোৱাৰ ধৰণে দুটা কুৱেশ্যন আপোনালোকে ট্ৰাই কৰিব। এটা হৈছে জনা কুৱেশ্যন আৰু এটা হৈছে নজনা কুৱেশ্যন, যাতে আপোনালোকে পৰীক্ষাত মেইনছত যাতে নজনা কুৱেশ্যন এটা দেখিলে যাতে আপোনালোকৰ হঠাৎ ভয় নালাগে, যাতে আপোনালোকে এটা চিষ্টেমেটিক ৱেত, এটা এভাৰেজ ৱেত যাতে অচিনাকি কুৱেশ্যন এটাও যাতে এটেম্প কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে এই যি এমাহ আছে এমাহত প্ৰেক্টিচ কৰক। আৰু মই কৈছোৱে যে এতিয়া আমাৰ প্ৰায় এমাহ 10 দিন মান আছে। এতিয়াৰ সময়ত আপোনালোকে যিখিনি পঢ়িলে তাত কনফিডেন্সটো ৰাখি আৰু যিখিনি চাব আছে অন্তত এবাৰ যাতে আপোনালোকে টাচ দিয়ে প্ৰত্যেকটো টপিকৰ ওপৰত চিম্পল ৱেত, তাক যাতে আপোনালোকে পৰীক্ষাত এৰি থৈ আহিব লগা নহয়, তাৰ কাৰণে মন দিব। এই এমাহ 10 দিনৰ যি সময় আছে তাক আপোনালোকে সাবজেক্ট ৱাইজ নহয়, টপিক ৱাইজ আপোনালোকে এখন ৰুটিন বনাই লওক। ধৰি ললো এসপ্তাহত এই সপ্তাহত বোলে ইকনমিক্সৰ এইখিনি পঢ়িম, ইথিক্সৰ এইখিনি চাম, এছে কেইখনমান চাম, এনেধৰণে আপোনালোকে এটা টাইম ৰুটিন বনাই লওক। আশা কৰিছো আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আকৌ এটা নতুন বিষয়ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।